জিজ্ঞাসা করে কি জিজ্ঞাসা করলে কমু নাকি? আচ্ছা, এবার 20 নং বিজনি সমষ্টিত অজয় রায় আৰু অৰূপ কুমাৰ দে কেইবাগৰাকী কেণ্ডিডেট আছে, গতিকে এইবাৰ আপোনালোকে 2026-ত কাক ভোট দিব? এবার ভোট মানে কি, ভোট দিবলৈ গ'লে তো আমাৰ হেৰি অৰূপ দে, তাকে ভোট দিব লাগিব। কিয় ভোট দিব তেওঁ? এই কিয় ভোট দিম মানে, সি মানে মানুহৰ কাৰণে মানে সি ভগৱান, ৰাইজৰ কাৰণে মানুহৰ কাৰণে সি ভগৱান। মইতো তাক ভগৱান বুলি মানো। আমি য'তেই যাওঁ, মোৰ ঘৰ একচুৱেলি বৰপেটা ৰোড। ওটা কোৱা যাওঁ কাট অফ। মই মানে কি ক'ম, তাৰ য'তে মানে যাওঁ ততেই শুনো মানে তাৰ কথাটো, মানে ইমান মানে মানুহ মানে মহান মানুহ, মানে আজিকালি দিনত এনেকুৱা মানুহ মানে পোৱা নাযায়। মানে সি কি ক'ম, সি ভগৱানৰ ধৰি মানুহ আৰু মানে য'তে যাওঁ ততে সি মানে ৰাইজৰ মানে সেৱা, মানে সদায় সেৱা কৰি থাকে মানে ৰাইজ। য'তে যাওঁ ততেই তাৰ নাম, য'তে যাওঁ ততে যাওঁ। এনেকুৱা মানুহক সেই ভোট দিব লাগে, এনেকুৱা মানুহক বনাব লাগে, ৰজা বনাব লাগে। তেনেহ'লে ৰাইজৰ হ'ব, হ'ব, হেৰি হ'ব। অৰূপ দে লাগিব আৰু। অজয় কিয় আপোনালোকে ভোট নিদিয়ে? এই অজয় কি, অজয় কাম নাই, কাম নকৰে। য'তে ত'তে মানুহে কয় সেই তাৰ কাম নাই, সি কাম নকৰে। সেই যে আমাৰ তাতে নাহে, কোনো মানুহে কয় আমি সেইটো পোৱা নাই, সেইটো পোৱা নাই। আপুনিতো ভাৰতীয় জনতা পাৰ্টিৰ দলীয় মানুহ, গতিকে আপুনি দলীয় মানুহ হৈ অৰূপ কুমাৰ দেক কিয় ভোট দিব? তো সেই মহান মানুহ, সি ভাল কাম কৰে সদায় ৰাইজৰ কাৰণে। সি সদায় ৰাইজৰ হকে মাত মাতে, সদায়। মানুহে কিমান মানুহ, দুখীয়া মানুহক বৈষ্ণৱবিলাকক সেই পুৰি পঠায়, সাধুবিলাকক পুৰি জগন্নাথ পঠাই আছে, সদায় ভাল কাম কৰি আছে। আমি বিজনীবাসীক অনুৰোধ জনাওঁ, আপোনালোকে অৰূপ দেক ভোট দি বিধানসভাত পঠাওক, আমাৰ বহুত ভাল হ'ব। আৰু অজয় কি ক'ম, তাৰ কোনো কাম নাই, সেই কোনো কাম নকৰে, সি বেকাৰ মানুহ। সেই মানে তাক ভোট দিয়া মানে ভোট এটা নষ্ট কৰে একেই কথা। অজয় কুমাৰ দেক ভোট দিয়ক, জয়যুক্ত কৰক, অসম বিধানসভা পঠাওক, আপোনালোকৰ সুবিধা হ'ব, গৰীব দুখীয়া দূৰ হ'ব, ৰাস্তা ঘাট উন্নয়ন হ'ব, ভাল কাম কৰে, মহান ব্যক্তি সি। কাক ভোট দিব লাগিব? অজয় কুমাৰ দেক, অৰূপ কুমাৰ দেক। কথাখিনি আবার কোন? আপোনালোকে সকলক অনুৰোধ জনাইছোঁ, আপোনালোকে অৰূপ কুমাৰ দেক ভোট দিয়ক। অৰূপ কুমাৰ ভোট দিলে আপোনালোকৰ সুবিধা হ'ব, ৰাস্তা ঘাট উন্নয়ন হ'ব, আপোনাৰ দুখীয়া মানুহ দূৰ হ'ব, দুখীয়া সদায় ৰাইজৰ হকে মাত মাতে।